নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহক আজিৰ বাতৰি বিশিষ্ট সমাজকৰ্মী জিতেন ঠাকুৰৰ স্মৃতিচাৰণ আমাৰ ঘৰ বৃদ্ধাশ্ৰমৰ কেইবাগৰাকী ব্যক্তিক সম্বৰ্ধনা জ্ঞাপনৰ লগতে বিতৰণ কৰা হয় অত্যাৱশ্যকীয় সা সামগ্ৰী নিউজৰ ৰিপৰ্ট বিশিষ্ট সমাজকৰ্মী জিতেন ঠাকুৰৰ স্মৃতিচাৰণ আমাৰ ঘৰ বৃদ্ধাশ্ৰমৰ কেইবাজনো ব্যক্তিক সম্বৰ্ধনা আৰু অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ উল্লেখযোগ্য যে দেৰগাঁও লথাগাঁও ঠাকুৰপাৰাৰ এক সম্ভ্ৰান্ত পৰিয়ালত জন্মগ্ৰহণ কৰা স্বৰ্গীয় গোলোক ঠাকুৰৰ পুত্ৰ জিতেন ঠাকুৰৰ জন্ম 1927 চনত হৈছিল। তেখেতৰ কৰ্মজীৱনৰ পাতনি মেলে বাদুলিপাৰাৰ বানোৱাৰীপুৰ চাহ বাগিচাত পুনৰ চকলাটিং বাগিচাৰ পৰা কৰ্মজীৱনৰ সমাপ্ত কৰে। অতি নিষ্ঠা সহকাৰে কাম কৰি তেখেতৰ কৰ্মজীৱনৰ ইতিহাস ৰচনা কৰি থৈ যায়। কোনোদিন ভাগৰুৱা অনুভৱ নকৰা এগৰাকী ব্যক্তিয়ে জীৱনত এটা ঔষধ খাই পোৱা নাই এনেকুৱা এজন ব্যক্তি হয়তো অতি কম। লগতে মৃত্যুৰ দুমাহৰ আগলৈকে তেখেতে খালী চকুৰে বাতৰি কাকতকে আদি কৰি বিভিন্ন কিতাপ অধ্যয়ন কৰি আছিল। সমাজৰ বিভিন্ন কাম কাজৰ লগত তেখেত জড়িত আছিল। গত 26 ছেপ্টেম্বৰ বৃহস্পতিবাৰে পুৱা 10 বজাত এই পৃথিৱীৰ পৰা বিদায় মাগে। মৃত্যুৰ সময়ত তেখেতৰ বয়স 57 বছৰ আছিল। 1 অক্টোবৰত তেখেতৰ জন্মতিথি বহু আশাৰে পালন কৰিবলৈ তেখেতৰ পুত্ৰ বোৱাৰী অপেক্ষা কৰি আছিল। যিহেতু হৈ নুঠিল সেয়ে অতি দুখেৰে 6 তাৰিখে তেখেতৰ মৃত্যু তিথিৰ এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানেৰে এখনি শোকসভা আয়োজন কৰা হয়। আদ্যশ্ৰাদ্ধৰ লগতে অনুষ্ঠানত উপস্থিত হোৱা গোলাঘাট জিলাৰ বেঙেনাখোৱাৰ আমাৰ ঘৰ নামৰ বৃদ্ধাশ্ৰমৰ 4গৰাকী ব্যক্তিয়ে এই শোকসন্তপ্ত পৰিয়ালটোলৈ সমবেদনা জ্ঞাপন কৰে। লগতে তেখেতৰ পৰিয়ালৰ সকলো উপস্থিত থাকি অনুষ্ঠানটিত তেখেতৰ বিষয়ে দুআষাৰ কৈ স্বৰ্গগামী হোৱা সেইগৰাকী মহান পুৰুষলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আছিলে যে 1 তাৰিখে দেউতাৰ মানে বাৰ্থডে আছিলে, জন্মদিন আছিলে সেইদিনা 98 ইয়াৰ্ছ। সেইকাৰণে মানে অকণমান অনুষ্ঠান এটা পতা এটা উদ্দেশ্য আছিলে, নোৱাৰিলোঁ। গতিকে আজি আদ্যশ্ৰাদ্ধৰ দিনা তেখেতৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেখেতৰ আত্মাৰ সদ্গতি হওক। আৰু তেখেত এনেকুৱা এজন মানুহ আছিলে যিজন মানুহ মানে ইমান সহজ সৰল, কোনোদিন বোৱাৰী হিচাপে তেখেতে ব্যৱহাৰ নাই। কেনেকৈ তেখেতক সন্তোষ কৰিম জীয়াই থাকোঁতে আৰু বহুত কৰিবলৈ। যিজন মানুহে এদিনো এটা দৰৱ খাই নাপালে, তেখেতৰ লগত কোনো খৰচ আজিলৈকে কৰি নাপালোঁ, বিশেষকৈ কোনো অসুখ বিসুখ নাছিলে। সেইকাৰণে আজি এই অনুষ্ঠানটোতে তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আত্মাৰ সদ্গতি হওক সেই কামনাকাৰী যে এই অনুষ্ঠানটো। তেখেতসকল দেউতাৰ একে বয়সৰ তেখেতসকলৰ লগত মোৰ খুব ভাল চিনা পৰিচয়। সেইকাৰণে তেখেতসকলক এই আদ্যশ্ৰাদ্ধলৈ নিমন্ত্ৰণ জনালোঁ। আৰু সেই দেউতাৰ আত্মাৰ সদ্গতিৰ কাৰণে তেখেতক এই আদ্যশ্ৰাদ্ধৰ দিনা পদধূলা পেলালে, সেয়ে খুব ভাল লাগিছে। আপোনালোকক কেনেকৈ সন্তোষ কৰিম নাজানো। আপোনালোকে জিতেন ঠাকুৰ আমাৰ বাদলিপাৰাৰ বানোৱাৰীপুৰ টি ষ্টেটত কাম কৰিছিলে। আমাৰ মনত পৰে সৰুতে আমি যাওঁ বানোৱাৰীপুৰলৈ, আমি পিকনিক খাবলৈ যোৱা নিচিনাকৈ, আৰু আমি খুব এনজয় কৰিছিলোঁ। আৰু সৰু খুৰাৰ কথা মনত পৰিলে বহুত কথা মনত পৰে। কথা মনলৈ আহিলে আমাৰ দুৰ্গা পূজাত আমি ৰৈ থাকোঁ তেখেতলৈ, আৰু তেখেতে আমাক মাত্ৰ 1 টকাৰ পৰা 2 টকা পইচা দিয়ে আমাৰ দশমীত এনজয় কৰিবৰ কাৰণে। আৰু সেইটো দিবলৈ তেওঁ তাক কিমান পইচা দিব লাগে সেই বস্তু তেওঁ আগতে হিচাপ কৰি আনি আমাক দিয়ে। আৰু আমাক সেইটো সময়ত দেৰগাঁও ঘৰত খুব মাখি হৈছিলে। বাগানৰ পৰা মাখি মৰা এডাল লৈ আহে, চবকে দিয়ে, আৰু এটা বটল দি থৈ যায়। বটলত আমি মাখি মাৰি মাৰি হিচাপ কৰি থওঁ, ভৰাই থওঁ। আৰু তেখেতসকলৰ আমাৰ গুৰি ধৰোঁতা আছিলে। মোৰ দেউতা ঢুকাইছিলে ৱেন আই ৱাজ 2.5 years হ'ল। তেওঁৱে গোটেই মোৰ ফেমিলিটোক তেওঁৱে গোটেই তত্ত্বাৱধান দিয়াৰ নিচিনা আছিলে। তেওঁৰ আমাৰ ব্ৰাহ্মণসকলৰ যিটো শ্ৰাদ্ধ কৰে, বাৰ্ষিক শ্ৰাদ্ধ, তেওঁ 28 বছৰ, মোৰ লগুণ লোৱা নাছিলে কাৰণে তেওঁ 28 বছৰ মানে শ্ৰাদ্ধ কৰিলে অন বিহাফ অফ মি। যেতিয়া মই লগুণ লৈছোঁ মোৰ বিয়াৰ পতাৰ আগত, তাৰপিছতে তেওঁ লৈছে। গতিকে তেওঁৰ কণ্ট্ৰিবিউশ্যন আমাৰ ফেমিলিত বহুত, আমি কোনোদিন পাহৰিব নোৱাৰিম। আজি এই দিনটোত আমি সকলোৱে তেওঁক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু তেওঁৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। মই গোটেই ফেমিলিৰ হৈ তেখেতলৈ আত্মাৰ সদ্গতি কামনা কৰি বৃদ্ধাশ্ৰমৰ পৰা আহিছোঁ।
নিমন্ত্ৰণ পালোঁ নিমন্ত্ৰণ পোৱাৰ কাৰণে আমাক 4জন মানুহ চিলেক্ট কৰি দিলে আপোনালোকৰ কৰ্মলৈ আমি আহিছোঁ আপোনালোকৰ শুভেচ্ছা হ'ব। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট নিউজ নাও।